যদি আপুনি অৰুণোদয় 3.0 এজন হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। তো বহুত মানে কিন্তু অৰুণোদয় 3.0 ফৰ্ম ডাউনলোড কৰিব বিচাৰি আছে। তো আপোনালোকে কিন্তু অনলাইনৰ মাধ্যমত অৰুণোদয় 3.0 যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে অৰুণোদয় 3.0 যিসকল হিতাধিকাৰীয়ে টকা লাভ কৰিছে ইতিমধ্যে 9,000 টকা, আৰু যিসকল হিতাধিকাৰী এতিয়ালৈকে অৰুণোদয় আঁচনি 9,000 টকা লাভ কৰা নাই, এইসকল হিতাধিকাৰী সকলোৱে অৰুণোদয় 4.0 বাবে নতুন কৰি আবেদন কৰিব পাৰিব। কেইদিনমান ৱেইট কৰক, কেইদিনমান ৱেইট কৰিলেহে আপোনালোকে অৰুণোদয় 4.0 বাবে নতুন কৰি আপোনালোকে যিসকলে এতিয়ালৈকে পইচা লাভ কৰা নাই 9,000 টকা, এইসকল মানুহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বহুত মানে কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনিৰ DVD লিংক কেনেকৈ কৰে। তো মই কিন্তু অলৰেডি কিন্তু ভিডিঅ' আপলোড কৰি থৈছোঁ। তো আপোনালোকে যদি বিচাৰে আপোনালোকে এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম, তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই কিনে আপোনালোকে নিজৰ মোবাইলত আপোনালোকে এই DVD লিংক আপোনালোকে কৰিব পাৰিব। আৰু কিন্তু বহুত মানে মোক কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনিৰ নতুন যিখন লিষ্ট আছে এই লিষ্টখন কেনেকৈ চেক কৰিম। তো আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিটো ব্লক আছে ইয়াতে আপোনালোকে যাই কিনে আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন তালিকাখন আপোনালোকে চাব পাৰিব। আৰু যদি আপোনালোকে বিচাৰে মই আপোনালোকক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত এটা লিংক দিম। সেই লিংকত আমাৰ অসমত যিমান ডিষ্ট্ৰিক্ট আছে এই ডিষ্ট্ৰিক্টসমূহৰ লিষ্ট কিন্তু এই লিষ্টখনত মানে উপলব্ধ আছে। তো আপোনালোকে বিচাৰিলে আপোনালোকে এই লিষ্টখন আপোনালোকে চেক আউট কৰিব পাৰে। তো আহক কেনেকৈ আপোনালোকে এই লিষ্টখন চেক কৰিব সেই বিষয়ে আপোনালোকক জনাই দি আছোঁ। এই যিখন লিষ্ট আপোনালোকে দেখা পাই আছে ইয়াতে আপোনালোকে বেনিফিচিয়াৰী নেম, ইয়াতে আপোনালোকে এপ্লিকেশ্যন ID আৰু আপোনালোকে ইয়াতে ৰেচন কাৰ্ড নম্বৰ, আপোনালোকে এই লিষ্টখন আপোনালোকে মই টেলিগ্ৰামত লিংক দি ৰাখিম, টেলিগ্ৰামত যাই কিনে আপোনালোকে এই লিষ্টখন ডাউনলোড কৰিব পাৰিব। আৰু যিসকল মানুহে ফেচবুক পেজটোত আপোনালোকে ভিজিট কৰি চাই আছে এইসকল মানুহে আপোনালোকে ইউটিউব চেনেলটো ভিজিট কৰি আপোনালোকে এই লিষ্টখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো ইয়াতে ৰেচন কাৰ্ডৰ নম্বৰটো এনেকৈ থাকিব, আপোনালোকৰ বেংক একাউণ্টটো আপোনালোকে এনেকৈ থাকিব, আৰু আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰবোৰ আপোনালোকে এনেকৈ থাকিব। তো আপোনালোকে এই লিষ্টটো আমাৰ অসমত কিন্তু যিমান ডিষ্ট্ৰিক্ট আছে বা যিমান গাঁও পঞ্চায়ত আছে সকলো মানুহৰ কিন্তু এই লিষ্টখনত নাম উপলব্ধ আছে। তো আপোনালোকৰ নাম আছেনে নাই আপোনালোকে চেক কৰক, চেক কৰাৰ পাছতে আপোনালোকে অৰুণোদয় আঁচনিৰ 4.0 বাবে আপোনালোকে আবেদন কৰিব পাৰিব। যিসকল মানুহৰ নাম নাই এইসকল মানুহে এই অৰুণোদয় আঁচনি 4.0 বাবে আবেদন কৰিব পাৰিব। আৰু যিসকল মানুহৰ ইয়াতে নাম আছে এইসকল মানুহে আপোনালোকে টকা ইতিমধ্যে কিন্তু লাভ কৰিছে 9,000 কোটি টকা। তো যিসকলৰ মানে কিবা সন্দেহ আছে আপোনালোকে এই লিষ্টখন চাব পাৰিব। আৰু যদি আপোনালোকে বিচাৰে আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ যিটো ব্লক আছে এই ব্লকৰ পৰাও কিন্তু আপোনালোকে এই লিষ্টখন চাব পাৰিব। তো এই লিষ্টটো হৈছে আমাৰ অসমত মানে যিমান ডিষ্ট্ৰিক্ট আছে বা যিমান গাঁও পঞ্চায়ত আছে এইসমূহ আপোনালোকে চাব পাৰিব। তো কেনেকৈ এই লিষ্টখন আপোনালোকে চেক কৰিব মই আপোনালোকক জনাই দি আছোঁ। তো আপোনালোকক জনাই দিলোঁ যে আপোনালোকক এই লিষ্টখন কেনেকৈ আপোনালোকে চেক কৰিব পাৰিব বা আপোনালোকৰ নামটো কেনেকৈ এইসমূহ বস্তু আছে। তো আহক দেখুৱাই দি আছোঁ। এইসমূহ কিন্তু আপোনালোক সকলো ডিষ্ট্ৰিক্ট চেঞ্জ কৰিব পাৰিব, গাঁও পঞ্চায়ত চেঞ্জ কৰিব পাৰিব, আপোনালোকৰ বেংক, আপোনালোকৰ যিটো মানে LIC আছে LICও আপোনালোকে চেঞ্জ কৰিব পাৰিব। ইয়াতে ডিষ্ট্ৰিক্টৰ লগত যিখন এৰ' আছে এই এৰ'ত ক্লিক কৰিব। ইয়াতে ডিষ্ট্ৰিক্ট নেম, তো ইয়াতে আপোনালোকে চেঞ্জ কৰিব পাৰিব। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে এই ডিষ্ট্ৰিক্টটো আপোনালোকে এনেকৈ চেঞ্জ কৰিব পাৰিব। তো ইয়াতে আপোনাক LIC যিটো আছে LICও আপোনালোকে চেঞ্জ কৰিব পাৰিব। মই দেখুৱাই দি আছোঁ LICখন। LIC ইয়াতে চাব পাৰিছে আমাৰ অসমত যিমান ডিষ্ট্ৰিক্ট অনুসৰি LICবোৰ আছে এই LIC আপোনালোকে ইয়াতে চেঞ্জ কৰিব পাৰিব। লগতে যিখন ব্লক আছে আপোনালোকৰ ব্লক নেমটো কিন্তু ইয়াৰ পৰা চেঞ্জ কৰিব পাৰিব। তো ইয়াতে চেঞ্জ কৰিব পাৰিব এনেকৈ চেঞ্জ কৰি কিনে আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়ত নেমটো কিন্তু ইয়াতে চেঞ্জ কৰিব পাৰিব। তো আপোনালোকৰ নেটৰ ওপৰত ডিপেণ্ড কৰি কিন্তু ইয়াতে মানে লোডিং হ'ব। তো ইয়াতে চাব পাৰিছে আমাৰ অসমত যিমান গাঁও পঞ্চায়ত আছে সকলো গাঁও পঞ্চায়ত কিন্তু এই লিষ্টখনত আছে। তো আপোনালোকে কিন্তু ইয়াৰ পৰা আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তটো ইয়াতে চেক কৰিব, চেঞ্জ কৰি কিনে আপোনালোকে চেক কৰিব। তো আপোনালোকৰ যিটো আপোনালোকে ভোট কেন্দ্ৰত ভোট দিয়ে এই ভোট কেন্দ্ৰটো কিন্তু চেঞ্জ কৰিব পাৰিব। একে চেম পদ্ধতিত আপোনালোকে ইয়াতে চেঞ্জ কৰিব পাৰিব। এনেকৈ DVD লিংক কেনেকৈ কৰিব আহক আপোনালোকক এই ভিডিঅ'টোতে দেখুৱাই দি আছোঁ। টাইপ কৰিব npci.org। তো চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ফাৰ্ষ্ট যিটো লিংক আহিব npci.org in। তো এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো অপেন হ'ব। তো ইয়াতে মই আপোনাক দেখুৱাই দি আছোঁ এনেকৈ আপোনালোকৰ সন্মুখত অপেন হ'ব। তো ইয়াতে আপোনালোকে কি কৰিব, আপোনালোকে ইয়াতে 3 লাইন পাব, 3 লাইন ক্লিক কৰিব। ইয়াতে কনজিউমাৰ আছে, কনজিউমাৰত ক্লিক কৰিব। তো ইয়াতে আপুনি চাব
ভাৰত আধাৰ সিডিং এনেবল। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ হাতত 8 মিনিট সময় দিয়া হ'ব। এই 8 মিনিটৰ ভিতৰত আপোনালোকে এই যিটো ফৰ্ম আছে এই ফৰ্মখন ফিল আপ কৰি কিনে সাবমিট কৰিব লাগিব। তো ইয়াতে আপোনালোকে আধাৰ সিডিঙত আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোক আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। তো ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। ইয়াতে আপোনালোকে ৰিকুৱেষ্ট অফ আধাৰ। তো ইয়াতে সিডিঙত ক্লিক কৰিব। আপোনালোকে ইয়াতে বেংক সিলেক্ট কৰিব। তো আপোনালোকৰ যিটো বেংক আছে এই বেংকখন আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব। আৰু মোৰ যিখন বেংক আছে মই ইয়াতে সিলেক্ট কৰি লৈ আছো। তো মোৰ চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া। তো ইয়াতে ক্লিক কৰিছো। ইয়াতে সিডিং টাইপ আপোনালোকে ফাৰ্ষ্ট যিটো আছে অপশ্যন এই অপশ্যনটো ক্লিক কৰিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্ট নম্বৰটো দিব লাগিব। তো ইয়াতে মই বেংক একাউণ্ট নম্বৰটো ইয়াতে দি আছো। তো আপোনালোকৰ যিটো বেংক একাউণ্ট আছে এই বেংক একাউণ্ট নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। তো ইয়াতে আপোনালোকৰ বেংক একাউণ্ট কনফাৰ্মত দুইবাৰকে আপোনালোকে দিব, কনফাৰ্ম কৰিব। তো ইয়াতে এই বক্সখনত টিক মাৰ্ক কৰিব। তো আপোনালোকৰ যিটো মানে কেপচাৰ আহিছে এই কেপচাৰটো আপোনালোকে সেম টু সেম আপোনালোকে কেপচাৰটো দিব, দি কিনে ইয়াতে সাবমিট অপশ্যনটোত ক্লিক কৰিব। তো ইয়াতে সাবমিট অপশ্যনটোত ক্লিক কৰিব। আপোনালোকে সাবমিট অপশ্যনটোত ক্লিক কৰিব। তো এনেকৈ আপোনালোকৰ সন্মুখত অপশ্যন আহিব আই এগ্ৰি টু কণ্টিনিউ। তো ইয়াতে ক্লিক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিখন মোবাইল নম্বৰ লিংক আছে এই নম্বৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। আৰু আপোনালোকে ইয়াতে OTP-টো আহিছে, OTP-টো আপোনালোকে সেম টু সেম ইয়াতে দি কিনে কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। তো অকণমান ৱেইট কৰিব। তো ইয়াতে কনফাৰ্মত ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আধাৰ সিডিং ইজ পেণ্ডিং ষ্টেটাছ কাইণ্ডলি চেক আফটাৰ সাম টাইম ইয়ৰ ৰেফাৰেঞ্চ নম্বৰ। ইয়াতে ৰেফাৰেঞ্চ নম্বৰটো জেনেৰেট হৈ আছে। তো আপোনালোকৰ সন্মুখতে লাইভ প্ৰুফ দেখুৱাই দিম। যিসকল মানে অৰুণোদয় আঁচনি হওক বা চৰকাৰী ঘৰৰ বাবে হওক আপোনালোকে কিন্তু আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ বেংক একাউণ্টটো লিংক কৰাটো বাধ্যতামূলক হয়। যদি আপোনালোকে লিংক নকৰে, আপোনালোকে শুনা পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখতে ঘোষণা কৰিছে যে আপোনালোকে যদি চৰকাৰী পইচা পাবলগীয়া আছে তেনেহ'লে আপোনালোকে আপোনালোকৰ একাউণ্টৰ সৈতে আপোনালোকে KYC-টো সম্পূৰ্ণ কৰিব লাগিব, নহ'লে আপোনালোকে পইচা লাভ নকৰিব। অৰুণোদয় আঁচনি হওক বা আপোনালোকে চৰকাৰী ঘৰৰ বাবে হওক বা বৃদ্ধ পেঞ্চনেই হওক আপোনালোকে এই কামটো কৰাটো বাধ্যতামূলক হয়। আপোনালোকে এই কামটো কৰিব লাগিব। আপোনালোকৰ সন্মুখত আপোনালোকে ইয়াতে চাব পাৰিছে ছাকচেছফুলি হৈ গৈছে। তো আপোনালোকে এনেকৈ নিজৰ একাউণ্টটো নিজে মানে লিংক কৰিব পাৰিব বা আপোনালোকৰ আন কোনোবাৰ লিংক কৰি দিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ চাই কিনে সকলোৰে ভাল লাগিছে। ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে যে ছাকচেছফুলি ইয়াতে হৈ গৈছে। তো এনেকৈ আপোনালোকে নিজে কৰিব পাৰিব, নিজৰ কামটো নিজে কৰিব পাৰিব।